আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ পৰা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যোৱাকালি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চৰকাৰখনে যি এটা হঠকাৰী সিদ্ধান্ত লৈছে তথা দ্য কৰেছ কাৰেণ্টৰ এজন পৰ্টেলৰ সাংবাদিক দিলদাৰ হুছেইন মজুমদাৰ দেৱক যি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাক আমি পোনপ্ৰথমে ধিক্কাৰ আৰু নিন্দা দিছোঁ আৰু আমি যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয় যি সাংবাদিকতাৰ লগত জড়িত দিলদাৰ হুছেইন মজুমদাৰ তেখেতে এটা ৰাজনৈতিক দলে এপেছ বেংকৰ দুৰ্নীতিৰ ওপৰত যি আন্দোলন কৰি আছিলে সেই আন্দোলনৰ ভিত্তিত তেখেতে সেই এপেছ বেংকৰ পৰিচালনাৰ ওচৰত গৈছিলে তেখেতক অৱগতকৰণ কৰিছিলে বা তেখেতক সুধিছিলে যে কি কাৰণে দুৰ্নীতিৰ ওপৰত আপোনালোকৰ ওপৰত উত্থাপন কৰিছে এটা ৰাজনৈতিক দলে সেই কথাটো সুদুংতে যদি তথা তেখেতক ভিতৰলৈ নি পেলাই যি ষড়যন্ত্ৰ কৰি পেলাই যি আৰক্ষীৰ দ্বাৰা যে গ্ৰেপ্তাৰ কৰি পেলাই আজি তাৰিখলৈকে যে তেখেতক মুকলি কৰি দিয়া নাই এইটো কিন্তু এতিয়া সচেতন সমাজ তথা অসমখনৰ বুদ্ধিজীৱী বা সচেতন নাগৰিকৰ এটা চিন্তাৰ বিষয় হৈছে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে সেই সাংবাদিকগৰাকীক অতি শীঘ্ৰে তথা বিনা চৰ্তত তেখেতক মুক্তি কৰি দিব লাগে যদি এনেদৰে যদি ৰাইজে যদি জাগ্ৰত নহয় তেতিয়াহ'লে অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰী দেৱে যি সম অধিকাৰ সম বিকাশৰ কথা কৈছিলে যি তেখেতৰ অন্যায়ৰ বিৰুদ্ধে যি তেখেতে কথা কৈছিলে এই কোৱাৰ কথাখিনি তেওঁ কিন্তু বিফল হ'ব সাংবাদিকজনে দুখ কি আছিলে সাংবাদিকগৰাকীয়ে কুৱেশ্যনটো সুধিছে ৰাইজে উত্থাপন কৰাৰ দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে বেংক পৰিচালকজনক প্ৰশ্ন উত্থাপন কৰোঁতে যদি গ্ৰেপ্তাৰ হ'বলগীয়া হয় তেতিয়াহ'লে অনাগত দিনত এইখন অসমত কোনো ব্যক্তিয়ে চৰকাৰখনৰ বিৰুদ্ধে কথা ক'বলৈ সাহস নকৰিব চৰকাৰখনে অনাগত দিনত হিটলাৰী শাসন ব্যৱস্থাৰ চলোৱাৰ যেন আমাৰ সন্দেহ হৈছে সেইকাৰণে চৰকাৰখনক আমি পুনৰবাৰ কৈছোঁ যে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দিলদাৰ হুছেইন দেৱক বিনা চৰ্তে মুকলি আকাশৰ তললৈ এৰি দিবলৈ যুৱ ছাত্ৰ পৰিষদে আমাৰ এটা দাবী জনাইছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ পৰা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যোৱাকালি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চৰকাৰখনে যি এটা হঠকাৰী সিদ্ধান্ত লৈছে তথা দ্য কৰেছ কাৰেণ্টৰ এজন পৰ্টেলৰ সাংবাদিক দিলদাৰ হুছেইন মজুমদাৰ দেৱক যি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাক আমি পোনপ্ৰথমে ধিক্কাৰ আৰু নিন্দা দিছোঁ আৰু আমি যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কোৱা হয় যি সাংবাদিকতাৰ লগত জড়িত দিলদাৰ হুছেইন মজুমদাৰ তেখেতে এটা ৰাজনৈতিক দলে এপেছ বেংকৰ দুৰ্নীতিৰ ওপৰত যি আন্দোলন কৰি আছিলে সেই আন্দোলনৰ ভিত্তিত তেখেতে সেই এপেছ বেংকৰ পৰিচালনাৰ ওচৰত গৈছিলে তেখেতক অৱগতকৰণ কৰিছিলে বা তেখেতক সুধিছিলে যে কি কাৰণে দুৰ্নীতিৰ ওপৰত আপোনালোকৰ ওপৰত উত্থাপন কৰিছে এটা ৰাজনৈতিক দলে সেই কথাটো সুদুংতে যদি তথা তেখেতক ভিতৰলৈ নি পেলাই যি ষড়যন্ত্ৰ কৰি পেলাই যি আৰক্ষীৰ দ্বাৰা যে গ্ৰেপ্তাৰ কৰি পেলাই আজি তাৰিখলৈকে যে তেখেতক মুকলি কৰি দিয়া নাই এইটো কিন্তু এতিয়া সচেতন সমাজ তথা অসমখনৰ বুদ্ধিজীৱী বা সচেতন নাগৰিকৰ এটা চিন্তাৰ বিষয় হৈছে সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে সেই সাংবাদিকগৰাকীক অতি শীঘ্ৰে তথা বিনা চৰ্তত তেখেতক মুক্তি কৰি দিব লাগে যদি এনেদৰে যদি ৰাইজে যদি জাগ্ৰত নহয় তেতিয়াহ'লে অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰী দেৱে যি সম অধিকাৰ সম বিকাশৰ কথা কৈছিলে যি তেখেতৰ অন্যায়ৰ বিৰুদ্ধে যি তেখেতে কথা কৈছিলে এই কোৱাৰ কথাখিনি তেওঁ কিন্তু বিফল হ'ব সাংবাদিকজনে দুখ কি আছিলে সাংবাদিকগৰাকীয়ে কুৱেশ্যনটো সুধিছে ৰাইজে উত্থাপন কৰাৰ দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে বেংক পৰিচালকজনক প্ৰশ্ন উত্থাপন কৰোঁতে যদি গ্ৰেপ্তাৰ হ'বলগীয়া হয় তেতিয়াহ'লে অনাগত দিনত এইখন অসমত
কোনো ব্যক্তিয়ে চৰকাৰখনৰ বিৰুদ্ধে কথা ক'বলৈ সাহস নকৰিব। চৰকাৰখনে অনাগত দিনত শীতলাৰী শাসন ব্যৱস্থাৰ চলোৱাৰ যেন আমাৰ সন্দেহ হৈছে। সেইকাৰণে চৰকাৰখনক আমি পুনৰবাৰ কৈছোঁ যে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দিলদাৰ হুছেইন দেৱক বিনা চৰ্তে মুকলি আকাশৰ তললৈ এৰি দিবলৈ যুৱ ছাত্ৰ পৰিষদে আমাৰ এটা দাবী জনাইছে।